নমস্কাৰ, আজি আকৌ আহিছোঁ এয়া পাকঘৰলৈ বুলি আৰু এয়া দেখিছেনে সেউজীয়া সেউজীয়া এয়া কলমৌ শাক। সেইদিনা আপোনালোকে এটা ভিডিঅ' মই দিছিলোঁ, বিভিন্ন ধৰণৰ শাক বুটলা ভিডিঅ' দেখাইছিলোঁ। তাতে মই কলমৌ শাকো বুটলিছিলোঁ, আপোনালোকে চাইছিলে নিশ্চয়। তো আজি সেই কলমৌ শাকৰ এটা ধুনীয়া ৰেচিপি বনাম আৰু যিটো আপোনালোকে চাগে খোৱা নাই, কিন্তু মই খাইছোঁ, মানে মোৰ ফেভৰেট হয়। তো ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। তো সেইকাৰণে এইফালে দেখিছে সকলোখিনি বস্তু পূৰা যোগাৰ কৰি লৈছোঁ। পিঁয়াজ কাটি লৈছিলোঁ, মই 3টা পিঁয়াজ লৈছোঁ আৰু এইফালে নহৰু, এটা বিলাহী, জলকীয়া কেইটামান লৈছোঁ আৰু জিৰা লৈছোঁ আৰু বাকী কলমৌ শাকখিনি আৰু দুটা ঘৰুৱা হাঁহৰ ডিম লৈছোঁ। এতিয়া আগ ধৰি এয়া জিৰা লৈছোঁ, দেখিছে জিৰাখিনি আগ ধৰি কেৰাহীখনত অকণমান গৰম কৰি ল'ম। গৰম কৰি মানে এয়া আমাৰ মায়ে মহোৎসৱৰ পৰা অনা এইটো খুন্দনাটোতে অলপ খুন্দি ল'ম। খুন্দি পেলাই গুড়িখিনি উলিয়াই ল'ম, মানে এনেকৈ গৰম কৰি লৈ পেলাই খুন্দিলে পটককৈ গুড়িখিনি ওলায়, বেছি কষ্ট কৰিব লগা নহয় আৰু এতিয়া এয়া কলমৌ শাক, এয়া দেখিছে, এতিয়া কলমৌ শাকখিনি একদম মিহি মিহিকৈ কাটিব লাগিব। বুঢ়া ঠাৰিবিলাক খালি অঁতৰাই দিব লাগিব আৰু মিহি মিহিকৈ পাতটো পূৰা একদম মিহি মিহিকৈ অলপ অলপকৈ কাটিব লাগিব। মই বাৰু অকণমান মানে ফাষ্ট কৰি দিছোঁ ভিডিঅ'টো, আপোনালোকে মিহি মিহিকৈ কাটি ল'ব যদি কোনোবাই এনেকৈ খাব বিচাৰে। মানে ৰেচিপিটো খাবলৈ বহুতেই ধুনীয়া হয়, সেইকাৰণেই মই বনাই দেখাইছোঁ আপোনালোকে যাতে ঘৰত ট্ৰাই কৰিব পাৰে। আৰু এইফালে এয়া কলমৌ শাক কাটি হৈ গৈছে। এতিয়া পিঁয়াজখিনি আগ ধৰি ফ্ৰাই কৰি ল'ম। তেলটো খালি অকণমান সৰহকৈ দিব লাগিব, যিহেতু পাতখিনি আকৌ সিজিব লাগিব নহয়, ভালকৈ ফ্ৰাই হ'ব লাগিব। এতিয়া সেইফালে তেল দিলোঁ আৰু এতিয়া ইয়াতে অকণমান খালি আকৌ জিৰাও দি লৈছোঁ। জিৰাখিনি মানে সেই খুন্দি লোৱা সেইখিনি জিৰা নহয়, এয়া কেঁচা জিৰা দিছোঁ। কেঁচা জিৰা দি এতিয়া পিঁয়াজখিনি বাকি দিলোঁ। ইফালে পিঁয়াজখিনি ফ্ৰাই হৈ থাকে, মানে ইফালে নহৰুখিনিও কাটি লওঁ বুলি ভাবিছোঁ, সেইকাৰণে এয়া নহৰু কাটি লৈছোঁ। আপোনালোকে আকৌ নহৰুখিনি মিক্সিত খুন্দি পেষ্ট বনাইও ল'ব পাৰে দেই, মই খালি আজি এনেকৈয়ে কাটি লওঁ বুলি ভাবিলোঁ। আৰু এয়া নহৰু কাটি আছোঁ। অৱশ্যে এই ৰেচিপিটো সদায় মাৰ হাতেই খাই আহিছোঁ আজিলৈকে, মায়ে বৰ ধুনীয়া বনায়, সেইকাৰণে মই ভাবিলোঁ আজি ময়ে বনাওঁচোন বাৰু, কেনেকুৱানো হয়। আৰু এইফালে দেখিছে বিলাহীও কাটি লৈছোঁ। বিলাহী এটা লৈছোঁ, আদা এটুকুৰা লৈছোঁ, জলকীয়া 3টা লৈছোঁ আৰু নহৰু কিন্তু মই একদম এটা গোটেৰে লৈছিলোঁ নহৰু। আৰু এতিয়া এইয়া জিৰাখিনি খুন্দি ল'ম। এইখিনি খুন্দোতে বেছি টাইম নালাগে, কাৰণ এইখিনি মই কেৰাহীত আগতেই গৰম কৰি লোৱা আছিলে যে। এইফালে এয়া খুন্দিও হৈ গৈছে আৰু এতিয়া ফ্ৰাই কৰিম, মানে পিঁয়াজখিনি অলৰেডি ফ্ৰাই কৰি হৈছে আৰু তাৰ ওপৰতে দিলোঁ নহৰু। এতিয়া নহৰুখিনিও অকণমান ফ্ৰাই কৰি ল'ম। দেখিছে এতিয়া নহৰুখিনিও অলপ ৰঙা ৰঙা হৈ গৈছে, সেইকাৰণে তাৰ ওপৰতে বিলাহীখিনিও দি দিলোঁ। এতিয়া বিলাহীখিনিও ফ্ৰাই কৰি ল'ম। এতিয়ালৈকে মই নিমখ হালধি কিন্তু দিয়াই নাই দেই, লাহেকৈ দিম আৰু। বিলাহী, নহৰু আৰু পিঁয়াজখিনি ফ্ৰাই কৰি অলপ পেষ্টৰ নিচিনা বনাই ল'লোঁ। তাৰপিছত এতিয়া ইয়াৰ ওপৰতে কলমৌ শাকখিনি বাকি দিলোঁ আৰু এতিয়া কলমৌ শাকখিনি অকণমান ফ্ৰাই কৰি ল'ম ভালকৈ। আৰু এতিয়াহে দিম নিমখ আৰু হালধি। এয়া হালধিও দিলোঁ, নিমখো দিলোঁ।
দেখিলে অলপ টাইম ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া এই যে আগত খুন্দি লৈছিলোঁ জিৰা গুড়িখিনি সেইখিনি ওপৰতে দি দিলোঁ আৰু এতিয়া আৰু অকণমান ফ্ৰাই কৰি ল'ম। আৰু এইফালে দেখিছেনে মাজতে দুভাগ কৰি লৈ পেলাই এই তেল অকণ দি দিলোঁ, তাৰ ওপৰত এতিয়া ভাঙি লোৱা হাঁহৰ কণী দুটা দি দিছোঁ আৰু তাৰ ওপৰতে দিম অকণমান এয়া খুন্দি লোৱা আদা আৰু তাৰপিছত আৰু অকণমান ফ্ৰাই কৰি ল'ম। আৰু এইফালে ফ্ৰাই কৰি দেখিছেনে কালাৰটো চেঞ্জ হৈ আহিছে, তো হৈয়ে গৈছে। তাৰমানে লাহেকৈ গেছটো বন্ধ কৰি দিলোঁ আৰু ফাইনেলি আপোনালোকলৈ বুলি আগবঢ়ালোঁ আমাৰ আজি পূৰা গৰম গৰম দেখিছেনে ধোঁৱা ওলাই থকা কলমৌৰ ৰেচিপি। তো আপোনালোকেও ঘৰতে এনেকৈ বনাই খাবলৈ কিন্তু খুবেই ভাল পাব। আৰু দেখিলে ইমান সহজতে বনাইছোঁ আৰু বেছি সময় লগাও নাই। আৰু লগতে এই ৰেচিপিটো আকৌ আপোনালোকে গৰমে গৰমে খাইহে বেছি টেষ্ট পাব দেই। বাকী আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, সকলোৱে মৰম দিব।